আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, স্কিপ নকৰিব। এইটো বজাৰৰ বিষয় আৰু অলপ বেমাৰৰ বিষয়ে আলোচনা কৰিম। তো বৰ্তমান এইটো হৈছে গোৱালপাৰা জিলা ধূপধাৰা বজাৰ। ইয়াত অনলি গাহৰিৰ পোৱালি চেল হয়, ডাঙৰ গাহৰি চেল নহয় ইয়াত। তো চাওক, যেহেতু 7 বজালৈকে বজাৰ শেষ হয়, যিবিলাক গাহৰি বজাৰ শেষ হৈ যায়। তো আজি 8 বাজি পাৰ হৈছে সময়, তথাপিও মানে শেষ হোৱা নাই, বজাৰ আৰম্ভ আছেয়ে। আৰু যেহেতু বৰ্তমান চাৰিওফালে পৰিস্থিতি বহুত বেয়া, কিন্তু আমাৰ এইখিনি এৰিয়াত উন্নত জাতৰ গাহৰিবিলাক পালন নকৰে। বৰ্তমান বজাৰ মানে লোকেল ঘুংৰু এইবিলাকে পালন কৰা হয়, বহুত কম। উন্নত জাতৰ গাহৰি বহুত কম। আৰু যিকেইজনে মানে আমাৰ গাঁৱৰ পৰা হয়তো অলপ দূৰ আছে, আমাৰ গাঁৱৰ এৰিয়াত নাইয়ে, সকলো ঘুংৰু আছে। দূৰত যিবিলাক আছে এইবিলাক মানে বেমাৰ আজাৰ লাগি গৈছে। তো বেমাৰৰ বিষয়ে অলপ আলোচনা কৰিম। তো দেখা পাই আছে ইয়াত কাষ্টমাৰে নাই বজাৰত, চেল কেনেকৈ হ'ব? মানে এই বেমাৰৰ ভয়তে বজাৰত কাষ্টমাৰ নাই। ইয়াত পোৱালি এটা 1800 হ'লে দিব, কিন্তু কাষ্টমাৰে 1200 টকা খুজি আছে। আৰু বৰ্তমান এই পৰিস্থিতি এনেকুৱা হৈছে, জানে যে সকলো পালকে যে বৰ্তমান গাহৰি পোৱালিৰ দাম একেবাৰে কম, সেইকাৰণে গাহৰি পোৱালিক দানা নিদিয়ে। 2 মাহ বয়স হৈছে পোৱালিৰ, কিন্তু 4 কেজি 5 কেজিৰ ওপৰত যোৱাই নাই, 5 কেজি ওজনে অহা নাই। 4 কেজি 5 কেজি এনেকুৱা চাইজ বৰ্তমান বজাৰত পোৱালি উঠি আছে। কিন্তু বজাৰৰ পৰা পোৱালি লওঁতে সাৱধান বহুত। এই চাওক, 4 কেজিৰ ওপৰত এটা পোৱালিও নাই। এটা পোৱালি আছে অলপ ডাঙৰ, বাকী 3 কেজি 4 কেজি এনেকুৱা হ'ব, ওজনে নাই পোৱালিৰ। মানে কোনোমতে দানা ধৰিছে, 1.5 মাহমান বয়স হৈছে, দানা পানী দিয়া নাই আৰু বজাৰত উঠাই দিছে। দাম কম, যিখিনি পায় দানা খৰচ কৰি লাভ নাই। দানা খৰচ কৰিলে কি হ'ব? আৰু খৰচাই বাঢ়িব, দামটো নাপায়। সেইকাৰণে সৰু সৰু পোৱালিবিলাকে বজাৰত চেল কৰি আছে। এইবিলাক চাওক, কিন্তু কাষ্টমাৰ নাইয়ে বজাৰত। তো বহুত ডাঙৰ ডাঙৰ বেপাৰীয়ে ফোন মাৰে পোৱালি ল'বলৈ। তো যদি আপোনালোকে বৰ্তমান সময়ত আহে আমাৰ এই গোৱালপাৰা জিলা ধূপধাৰা বজাৰত, আৰু হৈছে কামৰূপ জিলা বকো বজাৰ, এই দুটা বজাৰত যদি আহে, তেতিয়াহ'লে পোৱালি একেবাৰে কম দামত ল'ব পাৰিব। বৰ্তমান সময়ত 2000ৰ ভিতৰত বহুত ভাল ভাল পোৱালি পাব। কিন্তু জানে যে বজাৰৰ পোৱালি বৰ্তমান ASF বেমাৰ চলি আছে। তো বজাৰৰ পৰা পোৱালি লোৱাটো বহুত মানে ভুলেই হ'ব। বহুতে ফোন মাৰি আছে যে দাদা আমাৰ 10 দিনমান হৈছে গাহৰি মৰি শেষ, তো কমপ্লিট ফাৰ্মখন চাফা কৰি আমি মানে গাহৰি আনিছোঁ, কিন্তু তথাপিও আৰু 10 দিনমান হ'ল, কিন্তু বেমাৰটো লাগি গৈছে। তো তেনেকুৱা নকৰিব। মানে গাঁৱত গাহৰি থকালৈকে বেমাৰটো শেষ নহয়। যেতিয়ালৈকে গাঁৱত গাহৰি আছে, তেতিয়ালৈকে বেমাৰ চাব আছেই। যদি বেমাৰ লাগিছে এৰিয়াত, আৰু যদি বেমাৰ লগা নাই, তেতিয়াহ'লে ভালদৰে ৰাখিব। আমাৰ এৰিয়াত বেমাৰ অহা নাই, কিন্তু আমাৰ কি হয়, এই ঘুংৰু জাত, লোকেল জাত আমাৰ সকলোবোৰ বাহিৰতে থাকে, বাহিৰতে বান্ধি ৰাখোঁ এইবিলাক। আৰু আজিকালি বহুত এনেকুৱা বেপাৰী ওলাইছে, য'ত বেমাৰী গাহৰিবিলাক লৈ বিক্ৰী কৰি আছে। তো গাহৰি মাংসটো খোৱাটো বন্ধ কৰিব লাগে। বৰ্তমান সময়ত মোটামুটি 6 মাহৰ কাৰণে বন্ধ কৰি দিব লাগে গাহৰি মাংসটো। মানে 90% বেমাৰ হোৱা গাহৰিবিলাকে চেল হৈ আছে। তো সাৱধানে থাকিব।